মা অনুষ্ঠান বৃহৎ স্বাৰ্থ লৈ মই অনুষ্ঠিত কৰোঁ। এইভাবে মই স্বীকাৰ কৰিব খুজিছোঁ দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই এই ধৰাধামত জীৱকুলৰ ৰক্ষাৰ হেতু জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ এজন সখা নিৰ্বাচন কৰিছিল যাক আমি ধনঞ্জয় বা অৰ্জুন বুলি জানো। এদিন কৃষ্ণই অৰ্জুনক কৈছিল যে হে অৰ্জুন, তুমি জানিবা কলিত মই কোনো অৱতাৰ নলওঁ, কলিত নৰয় ঈশ্বৰ ভকতেই ভগৱান। ভাত হৈছিল দুপৰীয়া, তেতিয়া এজন ব্যক্তিয়ে মোক কৈছিল এই ল'ৰা সেই কিনাৰত বহি খাগে যা, কিন্তু মায়ে নাই খোৱাৰ কাৰণে মই নেখালোঁ। ভকত বৈষ্ণৱ ভাগিল এটা সময়ত মায়ে ৰভাৰ্টন সাৰিলে। মই লাহে লাহে অনুভৱ কৰিবলৈ ল'লোঁ মায়ে আচলতে কি কৰে। এটা সময়ত আমাক ভাত দিলে, আমি ভাত খালোঁ। মায়ে কলফটোৱাৰ 3টা ডোং গামোচাৰে বান্ধি যেতিয়া ঘৰলৈ আমি ঘূৰিছোঁ, সন্ধিয়া হ'বৰ হ'ল, খৰ খোজেৰে আহিছোঁ, কাৰণ পথাৰেদি পোনাই আহিম, দিনে পোহৰে পাবগৈ লাগিব। বাটত মই মাক সুধিছিলোঁ, মা তই কিয় সবাহত নবহিলি? মা তই অকল কামেই কৰি থাকিলি। অ' মা, আমাক নেমুজোপাৰ ওচৰত ভাত কিয় দিছিলে? আমাকতো ৰভাৰ তলত নিদিলে। মায়ে মাত্ৰ কৈছিলে মনে মনে থাক। যি নহওক সাঁকোডাল পালোহি, মই সৰু ল'ৰা ফটাফট পাৰ হৈ গ'লোঁ। মায়ে ভাতৰ ডোংকেইটা লৈ সাঁকোত গৈ আছে। মায়ে সাঁতুৰিব নাজানে কাৰণে খুপি খুপি গৈছে, তলত খুব মেটেকা, পাৰ উঠিবলৈ অকণমান বাকী মাত্ৰ। তেনেকুৱাতে জোঁটপোট খাই মা পৰি গ'ল। মই পাৰত চিঞৰিলোঁ মা পৰিল, মা পৰিল। গৰখীয়া এজন ক'ৰবাৰ পৰা দৌৰ মাৰি আহি মাৰ চুলিকোচাত ধৰি মেটেকাত বাট কাৰণে মা অলপ অলপকৈ সোমাই গৈ আছিল। পাৰলৈ উঠালে, বননিতে পৰি মায়ে কান্দিছে। মাৰ গাত কাপোৰ কম, মাতৃসকলে বুজি পাব কাম কৰা মানুহ এগৰাকীৰ গাত কিমাননো কাপোৰ থাকিব। সেয়ে হয়তো সেইজন ব্যক্তি আঁতৰি দিলে। মই মাৰ গাটো লিৰকি বিদাৰি চাই সো আঁঠুৰ তলত অকণমান তেজ ওলোৱা দেখি গেন্ধেলিকণ অকণমান মোহাৰি লগাই দি মাক কৈছোঁ, মা তই বহুত দুখ পালি নেকি, ইমান কান্দিছ? মায়ে কৈছিল সেইটো কাৰণে কন্দা নাই উপায়, ভাতখিনি তিতিলে, সিহঁতক কি খোৱামগৈ? মই ভাবিছিলোঁ বাহ মা, সন্তানৰ কাৰণে তই আৰু কি ভাবিব নোৱাৰ। ঠিক তেনেধৰণে আৰু এটা কথা, বহু কথাৰ মাজত আৰু এষাৰ কথাই ক'ব খুজিছোঁ। মই ঘৰৰ পৰা 11 কিলোমিটাৰ আঁতৰত ঢকুৱাখানা টাউন, তালৈ মা গ'লে 15 দিন 20 দিন এমাহলৈকে থাকে। তালৈ মা গ'লে মই বৰ ভাল পাওঁ। মাৰ মুখত শুনো মাক বৰ মৰম কৰা মানুহ এঘৰ আছে। প্ৰমাণো আছে, মা যেতিয়া ঘৰলৈ যায় সুন্দৰ চেহেৰা এটা লৈ যায়, নানান আমি খাই নোপোৱা বস্তু লৈ যায়। সেইকাৰণে মই মাক প্ৰায়ে কওঁ তই তালৈ আৰু নাযাওঁ নি মা। এদিন মোকো নিয়াৰ কথা চলিল, আহিলোঁ ঢকুৱাখানাত বাছত নামি মানুহ ঘৰলৈ গলি এটাত সোমাই গৈছোঁ। মায়ে হাতত মোনাখন লৈ আগে আগে গৈছে। হঠাৎ লোহাৰৰ জপনাখন যেতিয়া খুলিলে মই আচৰিত হৈছোঁ, বাহ টিং লগোৱা ঘৰ, পকা ঘৰ, মা ইমান ধনী মানুহৰ ঘৰত থাকে। কিন্তু ঘৰটোৰ কাষেৰে গৈ মায়ে এখন চালি আছে ঘৰটোৰ লগতে, য'ত বাঁহৰ বেৰা দিয়া আছে, তাত সোমাইছে। তেতিয়া মনটো অলপ বেয়া লাগিছিলে যে মায়ে চাগে চালিখনৰ তলত থাকে। তাতো এখন বিচনা আছে, কাহানিও আমি শুই নোপোৱা তুলি এখন পাৰি থোৱা আছে। তথাপিতো মই আনন্দ পাইছোঁ। সেইদিনা আমি গধূলিলৈ মানুহ ঘৰত থকাম, মায়ে মোক সেইকাৰণেই নিছে, ৰাতি আমি থাকিম। মায়ে 5 চোতালত সেই চালিখনৰ কাষত থকা চোতালখনতে পাচলি খাৰদি কাম আৰম্ভ কৰিলে। আমাৰ ঘৰত মনত পৰোঁতে সৰু কথা এটা কৈ যাওঁ, কেতিয়াবা আমাৰ হাঁহ মুৰ্গীৰ ডিম আমাৰ ঘৰত তেতিয়া নাখায়, হাঁহৰ ডিম ক'ৰবাৰ পৰা এটা যোগাৰ কৰিব পাৰিলে ডিমটো বইল কৰি মায়ে সূতা এডালেৰে কাটি কাটি 8 চিট বনায়। সেয়া সেইদিনা আমাৰ ঘৰত ডিমৰ আঞ্জা, কুহুমটো খাবলৈ নাপাওঁ, বগা এটুকুৰা এটুকুৰা পাওঁ, তেনেকৈয়ে খাই পাইছিলোঁ ডিম। কিন্তু সেইদিনা বিয়েলি মানুহ ঘৰত মোক গাখীৰ অকণমানে এটা বইল ডিমে দিছে। মাৰ কাণত গৈ কৈছোঁ, মা এটা ডিম দিছে, আমি বিলত সোমাই খাওঁ। মায়ে কৈছে তই অকলে খা, মোকো দিব। বা ইমান মৰম কৰে মাক। মই অকলে অকলে ৰুমত সোমাই খালোঁ। যি নহওক গধূলিলৈ সকাম, মই খাই বৈ শুই গ'লোঁ। ৰাতি যেতিয়া সাৰ পাইছোঁ, ঠাণ্ডা দিন, মা দেখিছোঁ কাষত নাই, লাইট জ্বলি আছে। সেইদিনা লাইটো মই প্ৰথম দেখিছোঁ। পিছ চোতালত মই এটা শব্দ শুনিলোঁ। শুনি খোলা বাঁহৰ দুৱাৰখনে পিছফাললৈ চালোঁ, লাইটৰ পোহৰত কুঁৱলীৰ মাজত মই মাক এটা অৱস্থাত আৱিষ্কাৰ কৰি চিঞৰি ক'বলৈ মন গৈছিলে, মাকক কৰা মৰমবিলাক এনেকুৱাই নেকি।
কিয়নো তেতিয়া পৃথিৱী শুই গৈছিল মায়ে অকলে অকলে গোটেই সকামৰ বাচনখিনি ধুই আছিল হিয়া ফাটি গৈছিল কিন্তু মই মাক ক'ব নোৱাৰোঁ তেতিয়া মই ভাবিছিলোঁ যে মা ডাঙৰ হ'লে বাৰু তোক বুজি পাম নে কেতিয়াবা ভুলতে মা দেউতাক নুবুজা হৈ যাম নেকি এই কথাবিলাকে তেতিয়াৰ পৰাই মোৰ বুকুত বৰ বেয়াকৈ খুন্দিয়াইছিল